নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিলে পিএম কিষাণ যোজনাৰ ১৮ নং কিস্তিৰ তাৰিখ। নতুনকৈ ১৮ নং কিস্তিৰ ধন কেতিয়া লাভ কৰিব, কোনটো তাৰিখে লাভ কৰিব, নিজৰ বেংক একাউণ্টত ৬,০০০কৈ টকা আৰু কোনে কোনে ৬,০০০কৈ পাব, কোনে কোনে ৪,০০০কৈ পাব। সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু পিএম কিষাণ যোজনাক লৈ এটা ডাঙৰ আপডেট আহিছে। অৰ্থাৎ যিসকল কৃষক হয় তেওঁলোকৰ বাবে খুবেই ভাল খবৰ, কাৰণ ইতিমধ্যে ১৮ নং কিস্তিৰ ধনৰ ডেটটো ঘোষণা কৰিছে। গতিকে দুৰ্গা পূজাৰ আগতে আপোনালোকে লাভ কৰিব নিজৰ বেংক একাউণ্টত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ষ্টেপ বাই ষ্টেপ সকলোখিনি কথা বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে পিএম কিষাণ যোজনাৰ ১৮ নং কিস্তিৰ ধনক লৈ। আজিৰ প্ৰথমটো খবৰ হৈছে পিএম কিষাণ সন্মান নিধি যোজনাৰ ৬,০০০ টকাক লৈ। অৰ্থাৎ ১৮ নং কিস্তিৰ ধন কোনে কোনে লাভ কৰিব ৬,০০০ টকা, কোনে কোনে ৪,০০০ টকা লাভ কৰিব আৰু কোনে কোনে ২,০০০ টকা লাভ কৰিব আৰু কেই তাৰিখে লাভ কৰিব। পোনপ্ৰথমতে এই আপডেটটো চাই লওক, নিজৰ মোবাইলতে চেক কৰক। বন্ধু বান্ধৱীসকল, আপোনালোকৰ নিজৰ মোবাইলত ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব আৰু অ'পেন কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনালোকে pmkisan.government.in চাৰ্চ কৰিব আৰু এনেকুৱা এটা ইণ্টাৰফেচ আহিব, অফিচিয়েল ৱেবছাইট। আৰু চিম্পলি আপোনালোকে ইয়াৰ ওপৰত এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ আহিব আৰু আপোনালোকে পেজখন স্ক্ৰল ডাউন কৰিব। আৰু ডাউন কৰাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব। ইয়াতে চাওক, অনাবিল প্ৰাইম মিনিষ্টাৰ উইল ৰিলিজ দ্য 18 ইনষ্টলমেণ্ট অফ পিএম কিষাণ স্কিম 5 অক্টোবৰ 2024। অৰ্থাৎ অহা 5 অক্টোবৰ তাৰিখে ১৮ নং কিস্তি ধন আপোনালোকে লাভ কৰিব। আৰু EKYC মেণ্ডেটৰী, আপোনালোকে এইখিনি পঢ়ি চাব পাৰে। যদি EKYC কৰিবলৈ অসুবিধা হৈছে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ কৰি ল'ব বা বায়োমেট্ৰিক আপডেটখিনি দি ল'ব। তেতিয়াহে আপোনালোকে ১৮ নং কিস্তি ধন পাব আৰু ৬,০০০ টকাকৈ পাব। কিন্তু কোনে কোনে ৬,০০০ টকা পাব সবিশেষ জানিব। আৰু তললৈ স্ক্ৰল ডাউন কৰিব পাৰে আৰু নতুন নতুন কেইবাটাও আপডেট আহিছে, আপোনালোকে এইখিনিও পঢ়ি চাব পাৰে কি কি লিখা আছে। গতিকে আপোনালোকক মই স্ক্ৰল ডাউন কৰি আৰু কেইবাটাও আপডেট নতুনকৈ দেখুৱাইছোঁ। চাওক বন্ধু বান্ধৱীসকল, EKYCৰ অপশ্যন আছে। আপোনালোকে EKYC নিজে কৰিম বুলি ক'লেও পাৰিব বা নাও ইয়ৰ ষ্টেটাছ, আপোনালোকে ষ্টেটাছটো চাব পাৰে আপোনালোকে পাবনে নাই। মোবাইল নাম্বাৰ আপডেট দিব বিচাৰিলে আপডেট মোবাইল নাম্বাৰৰ ওপৰত ক্লিক কৰিব। তাৰ তললৈ আকৌ স্ক্ৰল ডাউন কৰিব। আপোনালোকে হেল্প ডেস্ক আছে, যদি কিবা সুধিবলগীয়া আছে অফিচিয়েলভাৱে তেনেহ'লে আপোনালোকে তাৰ পৰা তেওঁলোকক সুধিব পাৰে, অফিচিয়েল নাম্বাৰ আছে। আৰু তাৰ একেবাৰে তলত চাওক, বেনিফিচিয়াৰী লিষ্টতো আপোনালোকে কিন্তু চেক কৰিব পাৰে যদি আপোনালোকৰ কিবা লিষ্টখনত নাম আছে নে নাই সবিশেষ জানিব। গতিকে বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে পিএম কিষাণ সন্মান নিধি যোজনাৰ ১৮ নং কিস্তিৰ ধন অহা ৫ অক্টোবৰ তাৰিখে DBDৰ মাধ্যমত আপোনালোকৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব কেন্দ্ৰীয় চৰকাৰে। গতিকে যিসকল কৃষক হয় তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। তেওঁলোকে লাভ কৰিব নতুনকৈ ৬,০০০ টকাকৈ ১৮ নং কিস্তিৰ ধন। কিন্তু ৬,০০০ টকা কোনে কোনে লাভ কৰিব, কোনে কোনে ৪,০০০ টকা লাভ কৰিব, কোনে কোনে ২,০০০কৈ টকা লাভ কৰিব। বন্ধু বান্ধৱীসকল, যিসকলৰ পূৰ্বৰ ধৰক ৩টা ইনষ্টলমেণ্ট লেট হৈ আছে আৰু তেওঁলোকে যদি নিজৰ বেনিফিচিয়াৰী ষ্টেটাছত যিখিনি কাম আছে বা যিখিনি ভুল হৈ আছে তেওঁলোকে যদি শুধৰণি কৰিছে, তেনেহ'লে তেওঁলোকক 3টা ইনষ্টলমেণ্টৰ ধন একেবাৰে ১৮ নং কিস্তিৰ ধনৰ লগত দিব, অৰ্থাৎ ৬,০০০ টকা দিব। আৰু যদি কিছুমানৰ 2টা ইনষ্টলমেণ্ট লেট আছে আৰু তেওঁলোকে যদি নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো সকলোখিনি শুদ্ধ কৰিছে বা যিখিনি ভুল হৈছে শুধৰণি কৰিছে, তেনেহ'লে তেওঁলোকক দিব ৪,০০০ টকাকৈ। আৰু যিসকলৰ এটা ইনষ্টলমেণ্ট আছে, অৰ্থাৎ যদি যোগ্য হয় তেওঁলোকক দিব ২,০০০ টকা। বন্ধু বান্ধৱীসকল, পিএম কিষাণ সন্মান নিধি যোজনাৰ পৰা কিহৰ বাবে বহুত কৃষকে বঞ্চিত হৈ আছে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে বহুত কৃষকে ১৮ নং কিস্তিৰ ধনৰ পৰা বঞ্চিত হৈ থাকিব, কাৰণ হাতত মাত্ৰ কেইটামান দিনহে আছে। আৰু যদি এইকেইটা দিনৰ ভিতৰত তেওঁলোকে যদি এইখিনি কাম কৰি নলয়, তেনেহ'লে তেওঁলোকে ১৮ নং কিস্তিৰ ধনৰ পৰা বঞ্চিত থাকিব। পোনপ্ৰথমতে এই আপডেটটো চাই লওক। 18वीं किस्त का लाभ प्राप्त करने के लिए, অৰ্থাৎ আপোনালোকে যদি 18 নং কিস্তি ধন লাভ কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে পোনপ্ৰথমতে EKYC পূৰ্ণ কৰে। অৰ্থাৎ যিসকল কৃষকে EKYC সমূহ কমপ্লিট কৰিব তেওঁলোকে লাভ কৰিব 18 নং কিস্তি ধন। আৰু EKYC কেনেকৈ কমপ্লিট কৰিব, ক'ত কৰিব লাগিব চাওক বন্ধু বান্ধৱীসকল। EKYC কৰিব হ'লে আপোনালোকে নিজৰ মোবাইলত অসুবিধা হ'ব। আপোনালোকৰ ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ আজিয়ে কৰক, কাৰণ হাতত মাত্ৰ কেইটামান দিনহে আছে। অৰ্থাৎ 5 অক্টোবৰ তাৰিখে কিন্তু আপোনালোকক 18 নং কিস্তি ধন দিব। তাৰ বাবে আপোনালোকে EKYC সমূহ কমপ্লিট কৰি লওক। আৰু দ্বিতীয়তে আছে বেংকো আধাৰ সে লিংক কৰবাই। অৰ্থাৎ বহুত কৃষক এনেকুৱা আছে এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰা নাই। হয়তো ষ্টেট বেংকৰ একাউণ্ট খুলিছে, তাতে লিংক আছে, কিন্তু তেওঁলোকে লিংকটো পোৱা নাই হয়তো বা লিংকটো হোৱা নাছিলে। তাৰ বাবে কিন্তু আপোনালোকে নতুনকৈ লিংক কৰিব লাগিব। আৰু যদি লিংক কৰিবলৈ অসুবিধা হৈছে তেনেহ'লে আপোনালোকে আজিয়ে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি লওক আৰু তাতে আপোনালোকে পিএম কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তি ধন লাভ কৰিব। আৰু IPBত একাউণ্ট খুলিব হ'লে 200 টকা মাত্ৰ লাগিব। গতিকে আপোনালোকে IPBত অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব আৰু তাতে টকাটো লাভ কৰিব। আৰু ভূমি ৰেকৰ্ড কা সত্যাপন, অৰ্থাৎ আপোনালোকৰ যোনটো লেণ্ড শেডিংটো কিছুমানৰ হয়তো হৈ আছে, তেওঁলোকৰ হাতত মাত্ৰ কেইটামান দিনহে আছে। অৰ্থাৎ 5 অক্টোবৰ তাৰিখে লাভ কৰিব। যিহেতু আপোনালোকে যদি এতিয়ালৈকে নিজৰ লেণ্ড শেডিং অৰ্থাৎ মাটিৰ জমাবন্দীটো আপডেট দিয়া নাছিলে, তেনেহ'লে আপোনালোকে আপডেট দিয়ক। কাৰণ
এইকেইটা দিনৰ ভিতৰত যদি আপোনালোকে আপডেট নিদিয়ে তেনেহ'লে কিন্তু আপোনালোকে বঞ্চিত থাকিব ১৮ নং কিস্তি ধনৰ পৰা। কাৰণ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে বহুত কৃষকে হয়তো ১৮ নং কিস্তি ধনৰ পৰা বঞ্চিত থাকিব বা পূৰ্বৰ কিস্তিৰ ধনৰ পৰা বঞ্চিত আছে। গতিকে বন্ধু-বান্ধৱীসকল, পিএম কিষাণ যোজনাৰ ১৮ নং কিস্তি ধন পাবলৈ হ'লে আপোনালোকে আজি এইখিনি কাম কৰি লওক। আৰু এটা আপডেট আহিছে যে पीएम किसान सम्मान निधि योजना का लाभ उठाने के लिए इन बातों को राखे ध्यान। अर्थात আপোনালোকে যদি পিএম কিষাণ যোজনাৰ ১৮ নং কিস্তি ধন লাভ কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে এইকেইটা কাম মনত ৰাখিব বা এইকেইটা কাম আজিয়ে কৰক। পোনপ্ৰথমতে ইয়াতে চাওক, अपने बैंक खाते को आधार कार्ड से ঠিক ৰাখে। অৰ্থাৎ আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখক। আৰু যদি আপোনালোকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক নাৰাখে তেনেহ'লে ১৮ নং কিস্তিৰ ধনৰ পৰা বঞ্চিত থাকিব। আৰু পিএম কিষাণ সম্মান নিধি যোজনাক লৈ এইবাবে ইতিমধ্যে বহুতকেইটা আপডেট আহিছে যে কাৰণ হাতত মাত্ৰ কেইটামান দিনহে আছে আৰু এইখিনি তাৰিখৰ ভিতৰত যদি কৃষকসকলে নিজৰ যিখিনি ভুল হৈছে নথিপত্ৰ এইখিনি যদি ঠিক কৰি লয় তেনেহ'লে তেওঁলোকে লাভ কৰিব ১৮ নং কিস্তি ধন। পূৰ্বতে কিন্তু বহুত কৃষকে এনেকুৱা হয়তো পোৱা নাছিলে বা এনেকুৱা কাম কৰা নাছিলে, তাৰ বাবে তেওঁলোকে ১৮ নং কিস্তি ১৭ নং কিস্তি ধনৰ পৰা বঞ্চিত হৈ আছিলে। আৰু দ্বিতীয়তে চাওক, बैंक खाते को स्थिति के लाभ अपना आधार শেডিং যাচ্ছে। অৰ্থাৎ আপোনালোকে বেংকৰ লগত কিন্তু আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব। তাৰ বাবে আপোনালোকে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব কৈছে। বহুতকেইটা আপডেট আহিছে পিএম কিষাণক লৈ। আপনি আধাৰ শেডিং বেংক খাতে মে আপনা DBT বিকল্প এক্টিভ ৰাখে। অৰ্থাৎ আপোনালোকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো যেতিয়া লিংক কৰিব তেতিয়া আপোনালোকে ক'ব DBT এক্টিভ ৰাখিবলৈ। কাৰণ DBTৰ মাধ্যমত প্ৰেৰণ কৰিব ১৮ নং কিস্তি ধন। যিসকলে পূৰ্বৰ কিস্তিৰ ধনৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকে যদি এইখিনি কাম কৰি লয় তেনেহ'লে তেওঁলোকৰ পূৰ্বৰ কিস্তিৰ ধনসমূহ এই ১৮ নং কিস্তিৰ ধনৰ লগত একেবাৰে দিব। অৰ্থাৎ মিলি দিব। যদি আপোনালোকৰ ৩টা ইনষ্টলমেণ্ট লেট হৈছে তেনেহ'লে ৬,০০০ টকা লাভ কৰিব। আৰু তাৰপিছত আছে আপোনাৰ EKC পূৰা কৰে। অৰ্থাৎ যিসকল কৃষক এতিয়ালৈকে EKC সমূহ কৰা নাছিলে বা নতুনকৈ যিসকলে আবেদন কৰিছিলে তেওঁলোকে যদি EKC সমূহ কমপ্লিট কৰা নাই তেনেহ'লে তেওঁলোকে অতি শীঘ্ৰেই আপোনালোকে EKC সমূহ কমপ্লিট কৰি লওক। কাৰণ হাতত মাত্ৰ কেইটামান দিনহে আছে। আৰু EKC কৰিব হ'লে আপোনালোকে কিন্তু ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ কৰিব পাৰিব। আৰু লাষ্টত চাওক, पीएम किसान पोर्टल में नाउ योर स्टेटस में जाकर अपने आधार শেডিং স্থিতিকো জাজ কৰে। অৰ্থাৎ আপোনালোকে যদি নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে pmkisan.government.in চাৰ্চ কৰিব আৰু অফিচিয়েল ৱেবছাইট আহি যাব। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰাৰ পিছত মই দেখুৱাইছোঁ অলৰেডি, তাতে গৈ আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব পাৰিব। যদি বেনিফিচিয়াৰী ষ্টেটাছত যদি আপোনালোকৰ যিকোনো ক্ষেত্ৰতে ভুল হৈ আছে তেনেহ'লে আপোনালোকে কিন্তু সেইখিনি শুধৰণি কৰিব পাৰিব। আৰু যদি আপোনালোকে সকলোখিনি ঠিক থকাৰ পিছতো ১৭ নং কিস্তি ধন পোৱা নাছিলে তেনেহ'লে হেল্পলাইন নম্বৰ আছে তাতে যোগাযোগ কৰিব। নহ'লে আপোনালোকৰ ওচৰ চুবুৰীয়া যদি আপোনালোকৰ এগ্ৰিকালচাৰ অফিচৰ লগত যোগাযোগ কৰিব কিহৰ বাবে আপোনালোকে বঞ্চিত হৈ আছে আপোনালোকে যোগাযোগ কৰি সবিশেষ জানিব পাৰিব। গতিকে যদি পিএম কিষাণ সম্মান নিধি যোজনাক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধু-বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰিব। কাৰণ বহুত কৃষকে ১৮ নং কিস্তি ধন কেতিয়া দিব বুলি জনা নাছিলে বা এইখিনি কাম কৰিলেহে তেওঁলোকে ১৮ নং কিস্তি ধন পাব। সকলোৰে মাজতে শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।